ধেমাজিৰ চেঙাজানত গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ এসময়ৰ সেউজ পথাৰ শাৰী শাৰী ঘৰ থকা গাঁও এতিয়া লুইতৰ পানীৰ তলত ব্ৰহ্মপুত্ৰৰ পানীয়ে বিগত কেইটামান বছৰত 5 কিলোমিটাৰলৈকে ভিতৰলৈ সোমাই তহিলং কৰি গৈছে ইখনৰ পিছত সিখনকৈ গাঁও গৰাখহনীয়াই বিধ্বস্ত কৰা অঞ্চলটোলৈ কেতিয়া জলসম্পদ বিভাগৰ চকু পৰিব বুলি ৰাইজৰ প্ৰশ্ন অভিষেক জনাব ভাস্কৰ সভা পণ্ডিতে মই এই মুহূৰ্তত উপস্থিত হৈ আছো ব্ৰহ্মপুত্ৰ নদীৰ কাষত আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ চেঙাজান এই অঞ্চলটোত প্ৰতিটো বছৰতে বিস্তৰ ভূমি ইতিমধ্যে বিলীন হৈ গৈছে অৰ্থাৎ ক'বলৈ গ'লে এই অঞ্চলটোৰ কেইবাখনো গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ পৰিছে এই যিডোখৰ স্থানত বৰ্তমান ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে সেই স্থানত ইয়াৰ চেঙাজান বৰগাঁও বুলি এখন গাঁও আছিল সেই গাঁওখন ইতিমধ্যে সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ পৰিছে আৰু আজি আমি আহি উপস্থিত হৈছোঁ এই স্থানত আমি ইয়াৰ স্থানীয় লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে আচলতে ইয়াত যি ধৰণৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া এই খহনীয়াৰ যি কালৰূপ এই কালৰূপৰ পিছত শেহতীয়াকৈ জলসম্পদ বিভাগে কিছু ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁলোকে পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছে কিন্তু আচলতে কিমান সফল হৈছে আমি স্থানীয় ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম কেমেৰা পাৰ্চন পৱন আছে ইয়াত কেনেকুৱা খহনীয়াটো কেনেকুৱা আছিলে আৰু ইয়াত আমি যিডোখৰত দেখা পাইছোঁ ইয়াৰ আগতে য'ত এতিয়া নদী বৈ আছে তাত আগত কি আছিলে ইয়াৰ আগত মানে বসবাস আছিলে মানে ৰাইজে খেতি পথাৰ মাটি আছিলে ঘৰবাৰী আছিলে এতিয়া মানে আমাৰ এতিয়া য'ত মানে নদীটো আছে তাতকৈ নদীৰ মাজত আৰু 3টা গাঁও আছিলে সেইবিলাক গাঁও মানে ধ্বংস কৰি লৈ গ'ল য'ত ত'ত যাই কিনি বসবাস কৰি আছে এই বছৰ খহনীয়া হোৱা নাই নেকি এই বছৰ খহনীয়া হোৱা নাই কিন্তু এতিয়া বৰ্তমানে আমি যি চিষ্টেমটো দেখিছোঁ আৰু এই ডাউনত আৰু আপত মানে কামটো ধৰিলে আমাৰ MP ছাৰে আৰু MLA ছাৰে ধৰি দিলে মানে তেতিয়া ভাল হ'ব বুলি আমি ৰাইজে মানে আশা কৰিছোঁ আমাৰ চেঙাজান বেহাৰী গাঁও আৰু ডাউনত 1 নং চেঙাজান 2 নং চেঙাজান বৰগাঁৱত চিষ্টেমটো ভালে দেখিছোঁ এই বছৰ যে কাম কৰিছে কামটো ছাকচেছফুল হৈছে বুলি আমি দেখিবলৈ পাইছোঁ হয় আমি আগলৈ যাবলৈ চেষ্টা কৰিম দেখাব বিচাৰিছোঁ এই ইতিমধ্যে এই ধৰণে পাৰ্কোপাইন ইয়াত বহুৱা হৈছিলে জলসম্পদ বিভাগে চলিত বৰ্ষত ইয়াত পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছিলে বৰ্তমান যি স্থানত আমি ৰৈ আছোঁ এই স্থানত প্ৰায় 10 ফুট পৰ্যন্ত দ আছিলে আৰু এই স্থানে নদী বৈ আছিলে কিন্তু জলসম্পদ বিভাগে যি পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছে তাৰ পিছত ইয়াত বালি জমা হৈ ইতিমধ্যে যথেষ্ট ওখ হৈ পৰিছে আৰু যি খহনীয়াৰ কালৰূপ ক্ৰমাৎ কমি গৈছে আগৰ বছৰসমূহত যেনেকুৱা খহনীয়া আছিলে আৰু এই বছৰৰ খহনীয়াটো কিবা আপোনালোক পাৰ্থক্য দেখা পাইছে নেকি বহুত পাৰ্থক্য হয় আগৰ বছৰত যেনেকুৱা খহনীয়া আছিলে আমাৰ এই নদীৰ মাজত 7-8খন গাঁও আছিলে যেনেকুৱা গাঁওকেইখনৰ নাম হ'ল দাসগাঁও আৰু হাজং গাঁও আৰু তাৰপিছত বড়োগাঁও মিচিং গাঁও এনেকৈ কেতিগাঁও বান্দৰগাঁও এনেকুৱা বহুত গাঁও আছিলে এইকেইখন গাঁও চব মানে নদীত বিলীন হৈ গ'ল এই পাৰ্কোপাইনটো আমাক যেতিয়া লগালে এতিয়া দেখিছোঁ ইবাৰে অতিপাত বানপানী আমাৰ এই বানপানীৰ মাজতো আমাৰ খহনীয়া হোৱা নাই আমি বৰং আমাৰ মাটি ওলাইছে 1.5 বিঘাকৈ মাটি আমাৰ প্ৰত্যেকটো জেগাত ওলাই গৈছে সেইকাৰণে আমি আশা কৰিছোঁ আৰু যদি ছাৰসকলে আৰু ওপৰৱালাই যদি চেঙাজান বুলি এটা জেগা আছে চেঙাজান বিহাৰী সেই জেগাটো যদি আৰু ভালকৈ তেনেকৈ পাৰ্কোপাইন যদি দিয়ে তেনেহ'লে আমি নিশ্চয় বাচি যাম বুলি আশা কৰিছোঁ হয় নিশ্চিতভাৱে আচলতে চলিত বৰ্ষত যদি ইয়াত পাৰ্কোপাইনৰ ব্যৱস্থা কৰা নহ'লহেঁতেন চলিত বৰ্ষত যদি ইয়াত কাৰ্যকৰী এটা ব্যৱস্থা গ্ৰহণ কৰা নহ'লহেঁতেন নিশ্চিন্তভাৱে আচলতে এই যি চেঙাজান অঞ্চলটো ইয়াৰ পৰা বিচ্ছিন্ন হৈ পৰিলেহেঁতেন আমাৰ সৈতে যিহেতু জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা আছে আমি তেওঁৰ পৰা পোনে জানিবলৈ চেষ্টা কৰিম এইবাৰ যি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে পাৰ্কোপাইনৰ কিমান সফল হৈছে বুলি ভাবিছে আৰু কাম সম্পূৰ্ণ হৈছে নেকি আপোনালোকৰ আমাৰ এই চেঙাজান অঞ্চলত আমি 12 কোটি টকাৰ এটা প্ৰপ'জেল দিছিলোঁ যিটো নেকি বিহাৰী বস্তিৰ পৰা ডাউন পৰ্চনলৈকে তাত আমি এই টকা কম হোৱাৰ কাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি চেংচনটো কম পাইছিলোঁ আমি 3,50,00,000 টকা আমি SOPD জি জেনেৰেলত আমি পাইছোঁ এই স্কিমটো আমাৰ SOPD জিত 16খন টোটেল 16খন স্কিম আছে এই আমাৰ আপুনি যেনেকৈ দেখিছে ইয়াৰ একদম লাষ্টলৈকে প্ৰায় 1.5 কিলোমিটাৰ জেগা আছে ইফালে আপোনাক সুধিব বিচাৰিছোঁ যিহেতু জলসম্পদ বিভাগৰ কথাটো বিভাগীয় কথাটো আহিছে আপোনালোকে 12 কোটি টকাৰ স্কিম দিছিলে তাৰ ভিতৰত মাত্ৰ আপোনালোকৰ 3.5 কোটি টকাৰ প্ৰপ'জেল আহিলে এপ্ৰুভ হৈ এতিয়া যদি ইয়াৰ বাকী অংশ কাম যদি সোনকালে কাম কৰা নহয় তেতিয়াহ'লে এই খহনীয়া ৰূপটো অন্য গাঁৱত পৰিব পাৰে নেকি এইটো আমাৰ আপষ্ট্ৰীম যিটো বিহাৰী বস্তি আছে তাত খুব বিধিংগভাৱে আমাৰ গৰাখহনীয়া হৈ আছে আমাৰ যিটো 12 কোটি আছে সেইটো অংশ যদি আমি তাতে যদি পাই যাওঁ চেংচন পাই যাওঁ সেইটো কৰিম প্লাছ ইয়াৰ এডিশ্যনেল হিচাপে আমাৰ এজ পাৰ AC ছাৰৰ ডিৰেকশ্যন মতে আমি এনাদাৰ 3 কোটি টকাৰ এটা প্ৰপ'জেল আমি ডাউন পৰ্চনত
ডাউন পৰ্চনতো তাতো চলুব হৈছে কিন্তু গৰাখহনীয়া নাই কিন্তু ফিউচাৰত ধন্যবাদ জনাইছোঁ ভাস্কৰ সভা পণ্ডিত।